আচলতে এক সপোন খেতি ঘৰখনৰ পৰা ওলাই যোৱা সেই প্ৰতিভাধৰ সেই মেধা সম্পন্ন মৃদুমুদ্ৰা ডেকা আজি নিথৰ দেহ হৈ এই ঘৰখনলৈ আহিব আৰু এই ঘৰখনৰ মই দৃশ্য দেখুৱাইছোঁ। আচলতে মৃদুমুদ্ৰা ডেকাৰ ঘৰখনত এতিয়া শূন্যতাই বিৰাজ কৰিছে আৰু মৃদুমুদ্ৰা ডেকাৰ যি পৰিয়াল ইতিমধ্যে পিতৃ মাতৃ যিহেতু গুৱাহাটী মেডিকেল কলেজ হস্পিটেলতে আছে আৰু খুৰীমা বা তেওঁলোকৰ বৰদেউতাকৰ ল'ৰা তেওঁলোক ইতিমধ্যে ঘৰখনত আছে আৰু সকলোৱে শকত বিভ্বল আৰু তাৰ মাজতো চুবুৰীয়া আহি মৃদুমুদ্ৰা ডেকাৰ যাতে শেষ শ্ৰদ্ধাঞ্জলি দিব তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। মোৰ সহযোগী ৰাজুৱে দেখুৱাব এই স্থানতে মৃদুমুদ্ৰা ডেকাৰ নশ্বৰ দেহ ৰখাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পুৱাৰ ভাগত স্থানীয় লোক ওলাই আহি ইয়াত চফা কৰাৰ লগতে মৃদুমুদ্ৰা ডেকাৰ যাতে নশ্বৰ দেহ তাত সুকলমে ৰাখিব পাৰে বা গাঁওবাসীয়ে বা স্থানীয় লোকে শেষ শ্ৰদ্ধাঞ্জলি যাতে দিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু শেষকৃত্য সম্পন্ন কৰাৰ কাৰণে যি তেওঁলোকৰ ব্যৱস্থা সেই ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে সাজু হৈছে। এই মুহূৰ্তত মই সেই ঘৰখনৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। মই পুনৰ আচলতে ক'ব বিচাৰিছোঁ যে যিগৰাকী মৃদুমুদ্ৰা ডেকা ঘনশ্যাম ডেকাৰ জ্যেষ্ঠ কন্যা দুগৰাকী কন্যাক লৈয়ে এই ঘৰখন আৰু এই জ্যেষ্ঠ কন্যা মৃদুমুদ্ৰা ডেকা অত্যন্ত মেধাৱী আছিল। এফালে সংগীত চিত্ৰ অঁকা নৃত্যশিল্পী সকলো ফালতে পাকৈত আৰু এফালে পঢ়াটো যথেষ্ট প্ৰতিভা সম্পন্ন আছিল। যিহেতু এইগৰাকী ডিষ্টিংশ্যন লাভ কৰিবলৈ সক্ষম হৈছিল মৃদুমুদ্ৰা ডেকাই আৰু এই মৃদুমুদ্ৰা ডেকাই ভাৰতীয় নৌ সেনাত চাকৰি কৰি ঘৰখন পোহৰ কৰাৰ এক ইচ্ছা আছিল, কিন্তু সেই সকলো ইচ্ছা শেষ আৰু ঘৰখন ঘনশ্যাম ডেকাই যে ঘৰখন বনাবৰ কাৰণে সামগ্ৰীবিলাক আনিছিল এতিয়া জৰে বস্তু তাতে পৰি আছে আৰু ঘৰখনৰ পৰিয়ালৰ যি অৱস্থা শোকাকুল বা খুৰী মাকৰে হওক সকলোৰে একেবাৰে আচলতে শকত ভাগি পৰিছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে চিকিৎসকৰ টীম আহিছে আৰু চিকিৎসকৰ টীমে তেওঁলোকৰ পৰিয়ালৰ যিসকল শকত ইতিমধ্যে ভাগি পৰিছে বা মূৰ্ছা গৈছে তেওঁলোকক চিকিৎসা কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি সেই পৰিৱেশ দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। ইতিমধ্যে খুৰী মাকক চিকিৎসা কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। শকত মূৰ্ছা গৈছে ইয়াত দেখুৱাইছোঁ। এইদৰে চিকিৎসকৰ টীমে তেওঁলোকক চিকিৎসা কৰিছে। আমি পুৱাৰ পৰা দেখুৱাইছোঁ আচলতে গোটেই ঘৰখন কিদৰে শকত ভাগি পৰিছে। এতিয়া খুৰীমাক শকত মূৰ্ছা গৈছে আৰু যিহেতু মাতৃ বা পিতৃ মৃদুমুদ্ৰা ডেকাৰ লগতে আছে, মই আপোনালোকৰ কাষলৈ আহিব বিচাৰিছোঁ। আপোনালোকে চিকিৎসা কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে, কি ক'ব? আমি আছোঁ ছাৰৰ লগত, তেখেতসকলৰ হেৰি হ'লে মানে ধৰক ফিটছি তাতে নহয় তাৰে কাৰণে আছোঁ আৰু আমি চিকিৎসকগৰাকীৰ কাষলৈ যাব বিচাৰিছোঁ। খুৰী মাকৰ মধ্যে যথেষ্ট অৱস্থাটো বেয়া, আপোনালোকে চিকিৎসা সেৱা প্ৰদান কৰি আছে, কি ক'ব? অলপ হৈছে মানসিকভাৱেতো ভাগি পৰিছে তেওঁলোকে। এতিয়া মই চালোঁ মোটামুটি অলপ বি পি চিপি কম আছে। মই অলপ যিখিনি যাৱতীয় ঔষধ লিখি দি দিছোঁ সেইখিনি। নিশ্চয়কৈ মোৰ সহযোগী দেখুৱাব কিদৰে আচলতে শকত মূৰ্ছা যোৱা অৱস্থা হৈছে। ইয়াক খুৰীমাক আৰু খুৰীমাকৰ দৃশ্য আমি দেখুৱাইছোঁ। গোটেই আচলতে বংশ পৰিয়াল ঘৰখনেই শকত ভাগি পৰিছে। যিহেতু যথেষ্ট প্ৰতিভাৱান এগৰাকী ছাত্ৰী বা ঘৰখনৰ কাৰণে অত্যন্ত মৰমৰ আছিল, সকলোৰে প্ৰিয় ভাজন আছিল বা সকলোৰে প্ৰিয় হ'ব পৰা গুণৰ অধিকাৰী আছিল মৃদুমুদ্ৰা ডেকা। সকলোকে মৰম কৰি ঘৰখন আৱৰি ৰাখিছিল বা সকলোৰে মৰম আদায় কৰিব পৰা এটা গুণৰ অধিকাৰী আছিল মৃদুমুদ্ৰা ডেকা, যাৰ কাৰণে কি খুৰীমাক কি খুৰাক বা কি গাঁওবাসী সকলোৱে আচলতে আজি স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। সকলোৱে একেমুখে স্বীকাৰ কৰিছে, সকলোৱে কৈছে যে অত্যন্ত এগৰাকী মৰম লগা ছোৱালী বা অত্যন্ত এগৰাকী মেধা ছোৱালী আৰু যিগৰাকী ছোৱালীক হেৰুৱাই প্ৰত্যেকটো পৰিয়ালৰ সদস্যই আজি ম্ৰিয়মান হৈছে বা গাঁওবাসী ম্ৰিয়মান হৈছে। মই পুনৰ কৈছোঁ যে এই যি কুকাণ্ড এই সকলোৱে জানে, যি বৰ্বৰ হত্যাকাণ্ড এই সকলোৱে জানে, কিন্তু ফুট গধূলিতে ৰাজপথত যিগৰাকী সপোনৰ পখিলা খেদি ওলাই গৈছিল, কিতাপ আনিবলৈ নলবাৰীলৈ গুচি গৈছিল ককায়েকৰ লগত, ককায়েকক দিয়কে যি বৰ্বৰভাৱে আক্ৰমণ কৰিছিল, মৃদুমুদ্ৰা ডেকাৰ হাওঁফাওঁত যথেষ্ট আঘাত হৈছিল, ডিঙিত আঘাত হৈছিল আৰু বিগত 32টা দিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICUৰ বিচনাত চটপটাই থাকিল। শৈল চিকিৎসাৰ পিছত কিন্তু কিছু উন্নত হোৱা বুলি কোৱা হৈছিল, চিকিৎসকে কিছু উন্নত হোৱা বুলি কৈছিল। তাৰপিছত কিন্তু দেখিবলৈ পোৱা গ'ল যে লাহে লাহে যথেষ্ট অৱনতি হ'ল, স্বাস্থ্যৰ যথেষ্ট অৱনতি হ'ল আৰু শেষত নিয়তিৰ ওচৰত হাৰ মানিবলগীয়া হ'ল মৃদুমুদ্ৰা ডেকা। যিগৰাকী মৃদুমুদ্ৰা ডেকা এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'লহেঁতেন আৰু জৱাহৰ নৱোদয় বিদ্যালয়ৰ এগৰাকী অত্যন্ত প্ৰতিভাৱান ছাত্ৰী নোহোৱা হৈ গ'ল। মই পুনৰ ঘৰখনৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। যিখন ঘৰ ঘনশ্যাম ডেকাৰ এই ঘৰখন বা জেউতি ডেকাৰ এই ঘৰখন মৃদুমুদ্ৰা ডেকাক লৈ যি সপোন দেখিছিল সেই ঘৰখনৰ এতিয়া অৱস্থা এয়া আৰু যিগৰাকী
যুৱতী যিগৰাকী মৃদুমুদ্ৰা ডেকা সমগ্ৰ গাঁওখনৰে নয়নৰ মণি বুলি ক'লেও ভুল কৰা নহ'ব সেইগৰাকী মৃদুমুদ্ৰা ডেকা এতিয়া নিথৰ দেহ হৈ এই ঘৰখনলৈ ঘূৰি আহিব সপোনৰ পখিলা খেদি ওলাই যোৱা সেইগৰাকী মৃদুমুদ্ৰা ডেকা নিথৰ দেহ হৈ ইয়াতে আহিব উভতি আহিব ঘৰখন আৰু উভতি অহা সেই নশ্বৰ দেহক শেষ শ্ৰদ্ধা নিবেদন কৰাৰ কাৰণে কিন্তু গাঁওবাসীয়ে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে তেওঁলোকে কাপোৰ আঁৰি দিছে যাতে নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি সুকলমে দিব পাৰে আৰু ইতিমধ্যে গাঁওবাসীয়ে শেষকৃত্য সম্পন্ন কৰাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা বংশ পৰিয়ালে মৃদুমুদ্ৰা ডেকাৰ শেষ কৃত্য সম্পন্ন কৰাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে তেওঁলোক ইতিমধ্যে শ্মশানলৈ গৈছে গাঁওবাসীয়ে শ্মশানলৈ গৈছে তাৰ যাৱতীয় কামখিনি কৰিব যেতিয়াই গুৱাহাটীৰ পৰা আহি ইয়াত পাব শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত শেষকৃত্য সম্পন্ন কৰা হ'ব আৰু আহি পাওঁতে বিয়লি প্ৰায় 3 বাজি যাব বুলি এটা অনুমান কৰা হৈছে আৰু 3 বজাৰ পিছতহে শেষকৃত্য সম্পন্ন কৰিব পাৰি বুলি ইতিমধ্যে পৰিয়ালৰ লোকে জানিবলৈ দিছে মই কিছু দৃশ্য পুনৰ দেখাবলৈ চেষ্টা কৰিম ইতিমধ্যে এই ধৰণৰ সামগ্ৰী অনা হৈছে শেষকৃত্য সম্পন্ন কৰাৰ কাৰণে আৰু সঁচাকৈ অত্যন্ত দুখ লগা খবৰ বা দুখ লগা দৃশ্য আমি দেখুৱাবলগীয়া হৈছে যিটো সময়ত আমি হয়তো প্ৰতিভাৱান মৃদুমুদ্ৰা ডেকাৰ বিভিন্ন প্ৰতিভাৰ কথা বাতৰি কৰিবলগীয়া আছিল সেই সময়ত কিন্তু আমি আজি কৰুণ বাতৰি পৰিৱেশন কৰিবলগীয়া হৈছে তিনিটাকৈ জীৱৰ আচলতে নিথৰ হৈ গ'ল একমাত্ৰ কুখ্যাত এই ৰৌজ আলীৰ যি বৰ্বৰ আক্ৰমণ মাধুৰ্য বৰ্মন যিগৰাকী অত্যন্ত প্ৰতিভাৱান ছাত্ৰ নেতা আছিল ইতিমধ্যে মাধুৰ্য বৰ্মনক শেষ বিদায় বা শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে ছাত্ৰ সন্থাই আৰু আজি ছাত্ৰ সমাজক পুনৰ শোকাভিভূত কৰি আন এক খবৰ বিয়পি আহিল যিগৰাকী মৃদুমুদ্ৰা ডেকাৰ আজি পুৱা 7:30 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হ'ল এই খবৰে কোনো আচলতে ভবা নাছিল সকলোৱে ভাবিছিল যে সুস্থ হৈ ঘৰখনলৈ আহিব যিহেতু বিগত 32টা দিন চিকিৎসাধীন হৈ আছিল গতিকে এটা আশা কৰিছিল মানুহে যে সুস্থ হৈ মৃদুমুদ্ৰা ডেকা কমচে কম ঘৰলৈ উভতি আহিব কিন্তু দেখিবলৈ পোৱা গ'ল যে মৃদুমুদ্ৰা ডেকাও শেষ মুহূৰ্তত নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ'ল সমগ্ৰ ঘৰখন এতিয়া নিমাওমাও পৰিৱেশ একমাত্ৰ ভনীয়েকৰ অৱস্থা একেবাৰে বেয়া বা খুৰী মাকৰ অৱস্থা ইতিমধ্যে আমি দেখুৱাইছোঁ চিকিৎসকৰ দল আহিছে চিকিৎসকৰ দলে আহি ইতিমধ্যে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আৰক্ষীও ইতিমধ্যে আমি জানিব পাৰিছোঁ যে আৰক্ষীও ইতিমধ্যে এই ঘৰখনলৈ আহিছে আহি খা খবৰ লৈ গৈছে আৰু কোমৰাঘাটে চকাটো দেখিবলৈ পোৱা গৈছে যথেষ্ট আৰক্ষী মোতায়েন কৰা হৈছে যাতে কোনো কাৰণত আৰু উত্তেজনামূলক পৰিৱেশৰ সৃষ্টি নহয় অন্য ধৰণৰ ঘটনা সংঘটিত অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত তাৰ কাৰণে ইতিমধ্যে জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন যথেষ্ট সতৰ্ক হোৱা পৰিলক্ষিত হৈছে কাৰণ এই ঘটনাক লৈ যাতে আৰু অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় আশংকা কৰা হৈছে আৰু অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব পাৰে বুলি আশংকা কৰা হৈছে যাৰ কাৰণে ইতিমধ্যে অঞ্চলটোত আৰক্ষী মোতায়েন কৰা হৈছে আৰক্ষী আইন শৃংখলজনিত ঘটনাত যাতে কোনো কাৰণত অৱনতি নঘটে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ কাৰণে তেওঁলোকে তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে আৰু স্থানীয় যিসকল লোক প্ৰত্যেকেই কিন্তু এটা কথাই কৈছে যে অত্যন্ত অমায়িক ছোৱালী আছিল মৃদুমুদ্ৰা ডেকা আৰু লাভ জেহাদৰ বলি হ'বলগীয়া হ'ল একপক্ষীয় প্ৰেমৰ বলি হ'বলগীয়া হ'ল বুলি গাঁওবাসীৰ প্ৰত্যেকেই কিন্তু এই মুহূৰ্তে একেমুখে কৈছে এই কথাখিনি আৰু সকলোৱে সেইকাৰণে আচলতে যথেষ্ট দুখিত কি বিদ্যালয় কি জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ তেওঁ ইতিমধ্যে যথেষ্ট দুখ প্ৰকাশ কৰা বুলি আমি জানিব পাৰিছোঁ বা প্ৰত্যেক যিবিলাক তেওঁৰ সহপাঠী ছাত্ৰ ছাত্ৰী আছিল সকলোৱে কিন্তু ম্ৰিয়মান আমি যেতিয়া তেওঁলোকৰ লগত কথা পাতিছিলোঁ প্ৰত্যেকেই এটা কথা স্বীকাৰ কৰিছিল যে অত্যন্ত মেধাৱী অত্যন্ত আগ্ৰহী আছিল মৃদুমুদ্ৰা ডেকা গতিকে সকলোৰে যে এই প্ৰিয়ভাজন হ'ব পৰা গুণৰ অধিকাৰী আছিল মৃদুমুদ্ৰা ডেকা কি ছাত্ৰ ছাত্ৰী কি গাঁওবাসী কি বংশ পৰিয়াল কি মাতৃ পিতৃ সকলোৰে এটা প্ৰিয়ভাজন হ'ব পৰা গুণৰ অধিকাৰী আছিল মৃদুমুদ্ৰা ডেকা এই কথাটো আজি প্ৰত্যেকেই স্বীকাৰ কৰিছে বা প্ৰত্যেকেই কৈছে যাৰ কাৰণে গাঁওবাসীয়ে আহি ইতিমধ্যে এই যি মৃদুমুদ্ৰা ডেকাৰ ঘৰখন সকলো চফা চুফা কৰি মৃদুমুদ্ৰাৰ নিথৰ দেহক যাতে সুন্দৰকৈ শেষ শ্ৰদ্ধাটো দিব পাৰে তাৰ কাৰণে তেওঁলোকে ইতিমধ্যে কাপোৰ আঁৰিছে ব্যৱস্থা গ্ৰহণ কৰিছে শ্মশানত শেষকৃত্য যাতে সুন্দৰকৈ তেওঁলোকে দিব পাৰে শেষ শ্ৰদ্ধাঞ্জলি যাতে সুন্দৰকৈ দিব পাৰে তাৰ কাৰণে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে মই মোৰ সহযোগী পুনৰ দেখুৱাব আচলতে জোৰে বস্তু তেনেকৈ ক'ত পৰি আছে যিখন তেওঁলোকে ঘৰ এখন বনোৱাৰ কাৰণে আৰম্ভ কৰিছিল সেই ঘৰখনো মই দেখুৱাবলৈ চেষ্টা কৰিম সহযোগী ৰাজুৱে দেখুৱাব যে মৃদুমুদ্ৰা ডেকা হয়তো সেই ঘৰখনত থকাৰ এটা হেঁপাহ আছিল কাৰণ এই জৰাজীৰ্ণ ঘৰটোৰ কাষতেই যিহেতু এই পকী ঘৰটো নিৰ্মাণৰ কাৰণে আৰম্ভ কৰিছিল গতিকে সেই পকী ঘৰত থকাৰ এক সপোন সেই সপোন কিন্তু আধৰুৱা হৈয়ে থাকি গ'ল বা তেওঁৰ যি গোটেই ঘৰখনক পোহৰ কৰাৰ এক সপোন ভাৰতবাসীক সেৱা কৰা দেশ মাতৃক সেৱা কৰাৰ যি সপোন সেই সপোন কিন্তু সপোন হৈয়ে থাকি গ'ল আৰু এই সপোন বুকুত বান্ধি নীৰৱে
32টা দিন মৃত্যুৰে যুঁজি শেষত আঁতৰি যাবলৈ বাধ্য হ'ল মৃদুমুদ্ৰা ডেকা। এইদৰে আজি দেখিবলৈ পোৱা গৈছে